মৰিগাঁও পক্সো আদালতে আজীৱন কাৰাদণ্ড বিহিলে ধৰ্ষণকাৰী টুটু ডেকাক 2020 চনতে এগৰাকী 8 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল টুটু ডেকাই। মৰিগাঁও পক্সো আদালতৰ বিশেষ ন্যায়াধীশে আজীৱন কাৰাদণ্ড বিহিলে শিশু ধৰ্ষণকাৰী টুটু ডেকাক। 2020 চনতে মৰিগাঁও চহৰৰ সমীপৱৰ্তী খোলমাৰীত এটি 8 বছৰীয়া শিশুক বিদ্যালয়ৰ পৰা ঘূৰি অহাৰ সময়ত গভীৰ জংঘললৈ নি ধৰ্ষণ কৰি হত্যা কৰিছিল পাখণ্ড টুটু ডেকাই। তাৰ পিছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল। লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিছিল টুটু ডেকাক। 2020 চনৰ 6 ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল ধৰ্ষণকাৰী টুটু ডেকাক। তাৰ পিছতেই আদালতত বিচাৰ চলিছিল টুটু ডেকাৰ বিৰুদ্ধে আৰু অৱশেষত আজি মৰিগাঁও পক্সো আদালতৰ বিশেষ ন্যায়াধীশে আজীৱন কাৰাদণ্ড বিহিলে ধৰ্ষণকাৰী তথা হত্যাকাৰী টুটু ডেকাক। মৰিগাঁও পুলিচ ষ্টেচনত 2020 চনত এটা কেছ ৰেজিষ্টাৰ হৈছিলে। মৰিগাঁও PS কেছ নাম্বাৰ 92/2020 আণ্ডাৰ ছেকশ্যন 376 AB to 302 আৰু 201 IPC আণ্ডাৰ। আৰু এই সংক্ৰান্তে সেই সময়ত এগৰাকী নাবালিকা ছোৱালী 9 বছৰীয়া ছোৱালী এগৰাকী স্কুলৰ পৰা আহি থাকোঁতে সেই আছামী টুটু ডেকা ধৰ্ষণ কৰি হত্যা কৰিছিল। আৰু সেই সংক্ৰান্তে সেই সময়ত ইনভেষ্টিগেটিং অফিচাৰে এৰেষ্ট কৰি পেলাই ফৰৱাৰ্ড কৰি জেলত থাকিলে। আৰু বিভিন্ন তথ্য পাতি গোটাই ইনভেষ্টিগেশ্যন কমপ্লিট কৰি পেলাই আমি অনাৰেবল কোৰ্টত চাৰ্জশ্বিট আমি দাখিল কৰিছোঁ। আৰু যোৱা আজি কেইবামাহো ধৰি এই গোটেই কেছটোৰ ট্ৰায়েল চলি আছিলে। তাত আমি নিজেও উপস্থিত আছিলোঁ। আৰু এই গোটেইখিনি চালি জাৰি চাই আজি অনাৰেবল কোৰ্টে যিগৰাকী আছামী আছিলে, অপৰাধী আছিলে, 21% টুটু ডেকাক যাৱজ্জীৱন কাৰাদণ্ডৰে তেওঁক দণ্ডিত কৰিছে আণ্ডাৰ ছেকশ্যন 6 অফ পক্সো এক্টত। আৰু আমি জাজমেণ্টটোত দেখিবলৈ পাইছোঁ যিহেতুকে ভিক্টিমগৰাকী এই পৃথিৱীত নাই, তেওঁৰ পেৰেণ্টছলৈকে এটা 6 লাখ টকাৰ সাময়িক সকাহ দিয়াৰ কাৰণে এটা কম্পেনচেশ্যন দিছে, যিটো আমাৰ ভিক্টিম কম্পেনচেশ্যন স্কীম আছে। আৰু আজি আমি মৰিগাঁও পুলিচে তদন্ত কৰি পেলাই যিখিনি আমি তাত জমা দিছিলে, আয়ু নেত্ৰকমল শইকীয়া আছিলে, ইন্সপেক্টৰ নেত্ৰকমল শইকীয়া, তেওঁ যিখিনি তথ্যপাতি তাত জমা দিছিলে তাৰ ভিত্তিতে আজি কোৰ্টে এইটো অৰ্ডাৰ দিছে। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ প্ৰতিবেদন, এনি টক্স।